গাঁৱলীয়া বোৱাৰী মণি অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। এয়া চাওকচোন, মোৰ এইজোপা গোলাপ, এইজোপা হৈছে মোৰ চাইনিজ গোলাপ। এয়া একেলগে 5 পাহ 6 পাহ 7 পাহ 8 পাহ 10 পাহলৈকে একেলগে থোপ খাই খাই ফুলে, দেখিবলৈ এনে সুন্দৰ। কিন্তু মোৰ এই ঘৰখনৰ সন্মুখতে এয়া দেখিছেনে, এইখন মোৰ একদম ঘন চিৰিকা বাঁহৰ নিচিনা এখন সৰু ঘৰ। আৰু এয়া মোৰ ডাঙৰ ল'ৰাই ধূপ জ্বলাই আছে, ই ভগৱানক প্ৰাৰ্থনা কৰিছে ৰাতিপুৱা। আৰু এয়া তাৰ ঘৰৰ সন্মুখতে ওলাই সুন্দৰকৈ দেখিবৰ বাবে মই গোলাপজোপা ৰুই ল'লোঁ। কিন্তু গোলাপজোপাই এনেকুৱা এটা বস্তু মই দেখাবলৈ ল'লোঁ, এই গোলাপজোপাতে মোৰ এজোপা কুন্দুলি গছ হয়। প্ৰত্যেক বছৰে কুন্দুলিজোপা যেন এনেকুৱা হৈছে যেন শপত খাই লয় নেকি। বেলেগত কুন্দুলিখিনি ৰুলে বহুত জেগাত ৰুইছোঁ, বেছি নালাগে, কিন্তু এই গোলাপজোপাতে আকৌ তলৰবিলাকতে ইমান কুন্দুলিবিলাক লাগি, এয়া চাওকচোন এইখিনি, ইয়াত কুন্দুলিখিনি কিমান লাগিছে। গতিকে ইয়াৰ পৰাই এদিন এৰি এদিন প্ৰায় 3 কেজি